নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ প্ৰথম অধ্যায় ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ পাঠটিৰ বিষয়ে আলোচনা কৰিম মই ইতিমধ্যে ইয়াৰে প্ৰথম অংশ আমাৰ চাৰিওফালৰ পৰিৱৰ্তনবোৰৰ বিষয়ে আলোচনা কৰিছো আজি ৰাসায়নিক সমীকৰণবোৰ কেনেদৰে সংঘটিত হয় সেই বিষয়ে আলোচনা কৰিম এতিয়া আমি আগবাঢ়ো ৰাসায়নিক সমীকৰণ এতিয়া আমি ৰাসায়নিক সমীকৰণ বুজাৰ আগতে তোমালোকে এটা মোক কথা কোৱাছোন মই যদি কওঁ 2 + 2 = কিমান বা 2 এ 2 এ কিমান তেতিয়া তোমালোকে মোক কেনেকৈ কবা যে মেম 2 + 2 = 4 তোমালোকে এনেকে কবা নেকি 2 + 2 = 4 এনেকে তোমালোকে লিখিবা নেকি 2 + 2 = 4 আমি কেনে ধৰণে প্ৰকাশ কৰিম 2 + 2 = 4 বা মই যদি সুধো 3 + 3 = কিমান বা 3 এ 3 এ কিমান তেতিয়া তোমালোকে কেনেকে মোক কবা 3 + 3 = 6 গতিকে আমি ৰাসায়নিক সমীকৰণ এটাকো কি কৰিব পাৰো জানানে চুটিকৈ সংক্ষিপ্ত ৰূপত প্ৰকাশ কৰিব পাৰো এতিয়া আমি আগৰ অধ্যায়ত আলোচনা কৰিছিলো আগৰ ভিডিঅ'টিত মেগনেছিয়ামৰ ফিটাডাল বায়ুৰ পৰিৱেশত দহন ঘটিলে কি হয় মেগনেছিয়াম অক্সাইড গঠন হয় এতিয়া আমি ডাঙৰ বাক্যত নিলিখি তাক কি কৰিব পাৰো জানানে সৰু কৰি তুলিব পাৰো যে মেগনেছিয়ামে বায়ুৰ পৰিৱেশত বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইড গঠন কৰে আমি এই পৰিঘটনাটোক ডাঙৰ বাক্য আখৰত নিলিখিও আমি কি কৰিব পাৰো জানানে শব্দ সমীকৰণৰ সহায়ত প্ৰকাশ কৰিব পাৰো এতিয়া আমি কেনেদৰে প্ৰকাশ কৰিব পাৰো চাও আহা তোমালোকে কেনেকে লিখিবা মেগনেছিয়াম যোগ অক্সিজেন সমান কি হ'ব মেগনেছিয়াম আৰু অক্সিজেন লগ হৈ কি গঠন হৈছে মেগনেছিয়াম অক্সাইড হয় নে নহয় এতিয়া আমি এইটোকে আকৌ আৰু সংক্ষিপ্ত ৰূপত প্ৰকাশ কৰিব পাৰো কেনেদৰে জানানে চিহ্নৰ সহায়ত কিহৰ সহায়ত চিহ্নৰ সহায়ত আৰু আমি সকলোৱে জানো মেগনেছিয়ামৰ চিহ্ন কি Mg মেগনেছিয়ামৰ চিহ্ন কি Mg আৰু অক্সিজেনৰ চিহ্ন কি O2 আৰু আমি এডাল কাৰ চিহ্নৰ সহায়ত কি কৰিম যি নতুন সামগ্ৰী গঠন হল তাক প্ৰকাশ কৰিম মেগনেছিয়াম অক্সাইড দেখিছানে প্ৰথমে আমি বাক্যৰে কৈছিলো বাক্যৰ পিছত আমি শব্দৰে দেখালো শব্দৰ পিছত আকৌ আমি কি কৰিব পাৰো চিহ্নৰ সহায়ত প্ৰকাশ কৰিব পাৰো কিহৰ সহায়ত আমি প্ৰকাশ কৰিব পাৰো চিহ্নৰ সহায়ত প্ৰকাশ কৰিব পাৰো গতিকে এই সমীকৰণ যে শব্দ সমীকৰণৰ সহায়ত প্ৰকাশ কৰিছো ই গোটেই পৰিঘটনাটো কি কৰি তুলিছে জানানে শৰ্ট মানে সংক্ষিপ্ত কৰি তুলিছে আৰু ই আমাক কিহৰ খবৰ দিছে গোটেই পৰিঘটনাটোৰ বিষয়ে সঠিক শব্দ সমীকৰণত খবৰ দিছে গতিকে ৰাসায়নিক সমীকৰণ এটাক আমি কি কৰিব পাৰো ৰাসায়নিক বিক্ৰিয়া এটাক যেতিয়া চুটিকৈ সংক্ষিপ্ত ৰূপত প্ৰকাশ কৰিব পাৰো তাকে কি বুলি কোৱা হয় ৰাসায়নিক সমীকৰণ বুলি কোৱা হয় এতিয়া এইখিনিতে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা কি জানানে আমি ৰাসায়নিক সমীকৰণ লিখিব লাগিলে আমি মৌলসমূহৰ কি জানিব লাগিব মৌলসমূহৰ চিহ্ন জানিব লাগিব আমি কেইটামান মৌলৰ চিহ্নৰ বিষয়ে চাও আহা মৌলৰ চিহ্নসমূহ কি আছিলে আমাৰ পৰ্যাবৃত্ত তালিকা তোমালোকে নৱম শ্ৰেণীটো পাইছা পৰ্যাবৃত্ত তালিকা দশম শ্ৰেণীটো আছে গতিকে প্ৰথম মৌল হৈছে হাইড্ৰোজেন তাৰ পিছত আহিব হিলিয়াম তাৰ পিছত
লিথিয়াম তাৰ পিছত বেৰিলিয়াম বোৰন হয়নে তাৰ পিছত কাৰ্বন অক্সিজেন নাইট্ৰজেন ঠিক আছে কাৰ্বন অক্সিজেন নাইট্ৰজেন তাৰ পিছত আহিব 8 1 2 3 4 5 6 7 8 9 আমাৰ নৱম মৌলটো হৈছে ফ্লোৰিন দশম মৌলটো হৈছে নিয়ন Ne তাৰ পিছত কি আহিব সোডিয়াম 11 মেগনেছিয়াম 12 যেটো মেগনেছিয়াম ধাতু লৈ মই তোমালোকৰ ৰাসায়নিক সমীকৰণৰ উদাহৰণটো দেখুৱাইছো ই কিমান নম্বৰত আছে পৰ্যায়বৃত্ত তালিকাৰ পৰমাণু ক্ৰমাংক 12 তাৰ পিছত এলুমিনিয়াম সিলিকন ফসফৰাস ঠিক আছে তাৰ পিছত সালফাৰ ক্লোৰিন আৰ্গন পটাছিয়াম ক্যালসিয়াম গতিকে আমি যিমান পাৰো পৰ্যায়বৃত্ত তালিকাৰ এই মৌলসমূহৰ চিহ্নসমূহ মনত ৰাখিবলৈ চেষ্টা কৰিব লাগিব তেতিয়াহে আমি ৰাসায়নিক সমীকৰণ এটা সংক্ষিপ্ত ৰূপত প্ৰকাশ কৰিব পাৰো চিহ্নৰ অবিহনে আমি ৰাসায়নিক সমীকৰণ এটাত ৰাসায়নিক ফৰ্মুলা কেমিকেল ফৰ্মুলাসমূহ লিখাত আমাৰ অসুবিধাৰ সৃষ্টি হ'ব গতিকে আমি এই চিহ্নসমূহৰ বিষয়ে সঠিকভাৱে অধ্যয়ন কৰিব লাগিব এতিয়া আমি চাও আহা বাক্য মেগনেছিয়ামৰ ফিটা এডাল অক্সিজেনত জ্বলি যায় ই মেগনেছিয়াম অক্সাইডলৈ ৰূপান্তৰিত হয় আমি ইয়াক কেনেদৰে শব্দ সমীকৰণৰ সহায় লিখিছো মেগনেছিয়াম অক্সিজেন মেগনেছিয়াম অক্সাইড আকৌ আমি ইয়াক কি ৰূপত প্ৰকাশ কৰিছো ৰাসায়নিক সমীকৰণ ৰূপত প্ৰকাশ কৰিছো চিহ্নৰ সহায়ত মেগনেছিয়াম যোগ অক্সিজেন কি গঠন হৈছে মেগনেছিয়াম অক্সাইড এতিয়া আমি জানো আহা এই যে ৰাসায়নিক বিক্ৰিয়া ৰাসায়নিক সমীকৰণসমূহ হৈছে তাৰ লগত তাৰ ৰূপটো দিওতে আমি বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ মানে ৰিয়েক্টেন্ট আৰু প্ৰডাক্টৰ বিষয়ে জানিব লাগিব এতিয়া আমি চাও আহা ৰাসায়নিক সমীকৰণ এটাৰ বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ মানেনো কি এতিয়া আমাৰ প্ৰথমে যি সামগ্ৰী আছিল মূল বস্তু আছিল তাৰ মাজত বিক্ৰিয়া হৈ যি নতুন সামগ্ৰী নতুন গুণগত নতুন প্ৰকৃতিৰ যৌগ উৎপাদিত হয় সেই পদাৰ্থখিনি কোৱা হয় বিক্ৰিয়াজাত পদাৰ্থ আৰু যি মূল সামগ্ৰীৰ মাজত বিক্ৰিয়া হ'ল কিবা এটাতো মেজিক হৈ যায় মই আগৰ অধ্যায়তে কৈছো যে গাখীৰৰ পৰা দৈ হৈছিল কিবা এটা কেমিকেল মেজিক হৈ গৈছিল যাৰ ফলত আগৰ উৎপাদিত বস্তু আৰু পিছৰ উৎপাদিত সামগ্ৰীৰ মাজত পাৰ্থক্য আছে হয় নে নহয় গতিকে ৰাসায়নিক বিক্ৰিয়া এটাত কি থাকে বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ থাকে এতিয়া মেগনেছিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে মেগনেছিয়াম অক্সাইড আমি এই বিক্ৰিয়কসমূহক কি কৰো জানানে লেফট হ্যান্ড সাইডত মানে বাও পক্ষত লিখিব লাগে বাও পক্ষৰখিনি হ'ব বিক্ৰিয়ক যিয়ে বিক্ৰিয়া কৰে আকৌ যিয়ে বিক্ৰিয়া কৰি নতুন বিক্ৰিয়াজাত পদাৰ্থৰ উৎপন্ন কৰে সেইখিনি আমি লিখিম সোপক্ষত মানে ৰাইট হ্যান্ড সাইড সেইখিনি আমি কি কৰিম ৰাইট হ্যান্ড সাইড সোপক্ষত লিখিম গতিকে বাও পক্ষত কি থাকে বিক্ৰিয়ক আৰু সোপক্ষত কি থাকে বিক্ৰিয়াজাত পদাৰ্থ এইখিনি তোমালোকে মনত ৰাখিবা ৰিয়েক্টেন্ট আৰু প্ৰডাক্ট বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ এতিয়া বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ ধৰ্মসমূহ চোৱা যিখিনি তালিকাভুক্ত কৰা হৈছে বিক্ৰিয়ক কোনো বিক্ৰিয়াত ৰাসায়নিক পৰিৱৰ্তন কৰা ৰাসায়নিক পৰিৱৰ্তন হ'ব লাগিলে তাত কিহে অংশগ্ৰহণ কৰিব বিক্ৰিয়কে অংশগ্ৰহণ কৰিব আকৌ বাওঁফালে লিখা লেফট হ্যান্ড সাইড লিখা আৰু মাজত প্লাস চিন যদি এটাতকৈ বেছি বা দুটাতকৈ ততোধিক বিক্ৰিয়ক হয় তেনেহলে তাৰ মাজত আমি কি চিন দিব লাগে প্লাস চিন দিব লাগে আকৌ বিক্ৰিয়াজাত পদাৰ্থত যি নতুন পদাৰ্থ গঠন হয়
সেই পদাৰ্থক আমি কি কওঁ বিক্ৰিয়াজাত পদাৰ্থ তাৰ মানে ৰাসায়নিক বিক্ৰিয়া তাৰ যি নতুন পদাৰ্থ গঠন হয় তাক আমি কম বিক্ৰিয়াজাত পদাৰ্থ আৰু বিক্ৰিয়াজাত পদাৰ্থ আমি সদায় কোনফালে লিখো সোপক্ষ মানে ৰাইট হ্যান্ড সাইড এতিয়া কাৰ্চিনডালৰ কাম কি কাৰ্চিনডালে বিক্ৰিয়াৰ দিশ সূচায় বিক্ৰিয়কৰ পৰা যে বিক্ৰিয়াজাত পদাৰ্থৰ ফালে গৈছে কাৰ্চিনডালে সেই দিশ নিৰ্দেশক হিচাপে কাম কৰে আৰু সামগ্ৰীৰ ফালে আঙুলিয়াই দিয়ে তাৰ মানে বিক্ৰিয়কৰ পৰা নতুন বিক্ৰিয়াজাত পদাৰ্থ যে উৎপন্ন হৈছে সেই দিশ নিৰ্ণয়ক হিচাপে কাম কৰে কিহে কাৰ্চিনডালে এইটো তোমালোকে মনত ৰাখিবা এতিয়া মেগনেছিয়াম প্লাস অক্সিজেন কি উৎপন্ন কৰে মেগনেছিয়াম অক্সাইড এইখিনিতে তোমালোকৰ মনলৈ এটা প্ৰশ্ন আহিছে আমিতো কি লিখিছিলো 2 + 2 = 4 হয় না নহয় আৰু কি লিখিছিলো ধৰা 3 + 3 = 6 ইয়াতেতো সমান চিনটো নাই হয় না নহয় তেনেহলে সমান চিনটো ক'ত গ'ল আমি কেনেকৈ আনিব পাৰো সমান চিন এইখিনিতে এটা তোমালোকৰ মনলৈ প্ৰশ্ন উত্থাপন হৈছে নে ইয়াত আমি কি দেখা পাইছো এডাল কাৰ্চিন গতিকে আমি এই কাৰ্চিনডালক যদি সমান চিনলৈ নিব বিচাৰো তেনেহলে আমি কিবা এটা পদ্ধতিৰ সহায় ল'ব লাগিব কিবা এটা আমি মেজিক কৰিব লাগিব যিটোৰ পৰা কি হ'ব এই বাও পক্ষ আৰু সো পক্ষ কি হৈ যাব সমান হৈ যাব হয় নে নহয় এতিয়া চোৱা সুষম আৰু ভাৰসাম্যহীন ৰাসায়নিক সমীকৰণ তোমালোকে এই চিত্ৰখন দেখাই পাইছা গতিকে চিত্ৰত কি হয় যিফালে ভৰ বেছি হ'ব সেইফালে কি হৈ যাব তললৈ নামি যাব য'ত ভৰ কম কি হ'ব ওপৰলৈ উঠি যাব ঠিক তেনেদৰে ৰাসায়নিক বিক্ৰিয়া এটাটো ৰাসায়নিক সমীকৰণ এটাটো যিফালে ভৰ বেছি আৰু বাও পক্ষৰ ফালে ধৰা ভৰ বেছি সোপক্ষৰ ফালে ভৰ কম বিক্ৰিয়কৰ মৌলৰ পৰমাণুসমূহৰ আমি এই গোটেই পৰমাণুসমূহৰ ভৰ কি কৰিব লাগিব জানানে সমান কৰিব লাগিব এতিয়া চোৱা ভাৰসাম্যহীন ৰাসায়নিক সমীকৰণ বিক্ৰিয়াকাৰীত প্ৰতিটো মৌলৰ পৰমাণুৰ সংখ্যা উৎপাদকত মানে বিক্ৰিয়াজাত পদাৰ্থত থকা প্ৰতিটো মৌলৰ পৰমাণুৰ সংখ্যাৰ লগত কি হৈ থকা নাই সমান হৈ থকা নাই গতিকে মেগনেছিয়াম যোগ অক্সিজেন কি উৎপন্ন কৰিছে মেগনেছিয়াম অক্সাইড ইয়াতে চোৱাচোন তোমালোকৰ অক্সিজেন দুটা আছে এইফালে আছে অক্সিজেন কেইটা এটা সমান হৈ আছে জানো নাই কিয়া তুমি ধৰা দোকানত গৈছা 10 টকা এটা দিলা তুমি 5 টকাৰ দুটা চকলেট কিনিবলৈ দিছিলা কিন্তু তোমাক দিলে এটা চকলেট এটো হ'ব পাৰে নেকি নোৱাৰে ঠিক তেনে ধৰণেৰে আমি কি কৰিব লাগিব এই সমীকৰণটোৰ দুয়োফালে আমি সমান কৰিব লাগিব আৰু আমি এতিয়া এইটোকে শিকিবলৈ গৈ আছো যে ৰাসায়নিক সমীকৰণ এটা কেনেদৰে সমতুল কৰিব লাগে কি কৰিব লাগে সমতুল কৰিব লাগে সমতুল মানে ব্যালেন্স একদম সমান হৈ থাকিব লাগিব এতিয়া এই ৰূপৰ যে সমীকৰণ দেখা পাইছা এই সমীকৰণটো কি বুলি কোৱা হয় জানানে অকল কংকাল সমীকৰণ বা জকা সমীকৰণ এটা স্কেলেটন সমীকৰণৰ অকল জকা সমীকৰণ দুইফালে কি হৈ থকা নাই ভৰ সমান হৈ থকা নাই এই সমীকৰণটোৰ দুয়োফালে ভৰ সমান হৈ থকা নাই আমি ইয়াক কি কৰিব লাগিব তাৰ দুয়োফালৰ ভৰ মানে বাও পক্ষ আৰু সো পক্ষৰ ভৰ ইকুৱেল সমান কৰিব লাগিব এতিয়া চোৱা সন্তুলিত ৰাসায়নিক সমীকৰণ দুজন ষ্টুডেন্ট তোমালোক দুজন সমান ভৰৰ ছাত্ৰ ছাত্ৰী বা সমান ভৰৰ দুটা বস্তু যদি আমি ইয়াত ৰাখি দিও তেনেহলে এই অৱস্থাক আমি কি বুলি কম সুষম বা ভাৰসাম্য বা ব্যালেন্স অৱস্থাত থাকা গতিকে সুষম সন্তুলিত ৰাসায়নিক সমীকৰণ হ'ব লাগিলে কি হ'ব লাগিব বিক্ৰিয়াকাৰীত প্ৰতিটো মৌলৰ পৰমাণুৰ সংখ্যা উৎপাদকত থকা প্ৰতিটো মৌলৰ পৰমাণুৰ সংখ্যাৰ সৈতে সমান হ'ব লাগিব এতিয়া চোৱা
2mg plus oxygen 2mgO ঠিক আছে এতিয়া চোৱা সন্তুলিত ৰাসায়নিক সমীকৰণ কৰিব লাগিলে কি নিয়ম মানি চলিব লাগিব ভৰ সংৰক্ষণৰ সূত্ৰ আৰু ভৰ সংৰক্ষণৰ সূত্ৰ হৈছে ভৰৰ সৃষ্টিও কৰিব নোৱাৰি বিনাশও কৰিব নোৱাৰি তাৰ মানে আমি ভৰ সৃষ্টিও কৰিব নোৱাৰো ধ্বংসও কৰিব নোৱাৰো বিক্ৰিয়াকাৰী পদাৰ্থত থকা মৌলৰ ভৰ উৎপাদনত থকা মৌলৰ মুঠ ভৰৰ সমান হ'ব লাগিব এতিয়া ৰাসায়নিক সমীকৰণৰ ভাৰসাম্য ৰক্ষা কৰাৰ এটা পদ্ধতি ব্যৱহাৰ কৰা হয় আৰু হেতু কি পদ্ধতি জানানে হিট এণ্ড ট্ৰায়াল পদ্ধতি জিংক প্লাস H2SO4 জিংক সালফেট প্লাস হাইড্ৰোজেন তোমালোকে আগৰ কাৰ্যকলাপত কৰিছিলাই জিংকে সালফিউৰিক এসিডৰ মাজত বিক্ৰিয়া ঘটি কি উৎপন্ন হয় জিংক সালফেট আৰু হাইড্ৰোজেন গেছৰ উদ্ভৱ হয় এইটো হৈছে কাৰৰ দুইফালে থকা বিভিন্ন মৌলৰ পৰমাণুৰ সংখ্যা এতিয়া চোৱা জিংকৰ পৰমাণু আছে 1 হাইড্ৰোজেনৰ 2 সালফাৰৰ 1 অক্সিজেনৰ 4 আকৌ বিক্ৰিয়াজাতৰ ক্ষেত্ৰতো জিংক মৌলটো আছে 1 সালফাৰ 2 অক্সিজেন সালফাৰ is 1 অক্সিজেন 4 গতিকে এইটো এটা কি সমীকৰণ সন্তুলিত ৰাসায়নিক সমীকৰণ কিন্তু আমি ধৰা দুচকীয়া বাহন এখন বেলেগ এজনে ভাৰসাম্য অৱস্থালৈ আনিছে আমি দেখা পাইছো আমি তেওঁক দেখি পেলাই শিকিব পাৰিম জানো যে কেনেকে বাহনখন ভাৰসাম্য বেলেন্স অৱস্থালৈ আনে আমিতো দেখি পেলাই শিকিব নোৱাৰো আমি কি কৰিব লাগিব আমি দুচকীয়া বাহনখন নিজে ট্ৰাই কৰিব লাগিব হয়নে নহয় আমি কেনেদৰে ব্ৰেক দিব লাগিব কেনেদৰে ষ্টেণ্ড উঠাব লাগিব সম্পূৰ্ণ মেকানিজমখিনি আমি নিজে কৰিব লাগিব গতিকে তোমালোকেও এতিয়া মোৰ লগত কি কৰিব লাগিব ৰাসায়নিক সমীকৰণ এটা সমতুল কৰিব লাগিব এতিয়া আমি এটা উদাহৰণ লৈছো আইৰণে পানীৰ লগত বিক্ৰিয়া কৰিলে কি প্ৰস্তুত হয় Fe3O4 আৰু হাইড্ৰোজেন আইৰণ প্লাস পানী কি উৎপন্ন কৰিব Fe3O4 আৰু হাইড্ৰোজেন ঠিক আছে এতিয়া ৰাসায়নিক সমীকৰণ এটাৰ সমতুল কৰিব আমি গৈ আছো চোৱা ইয়াৰ প্ৰথম পদ্ধতি কি বা প্ৰথম নিয়ম কি আমি প্ৰথম কি কৰিম জানানে প্ৰতিটো মৌলৰ চাৰিওফালে এটা এটা আমি বাকচ তৈয়াৰ কৰিম এই বাকচটো আমি কিয় তৈয়াৰ কৰিছো জানানে এই বাকচৰ ভিতৰ যিখিনি যৌগ বা কেমিক্যাল ফৰ্মুলা যি সংকেত দেখা পাইছা ইয়াৰ আমি একো পৰিৱৰ্তন বা একো হালহলনি কৰিব নোৱাৰো ঠিক আছে তোমালোকে কোনো ধৰণৰ এই পৰিৱৰ্তন আনিব নোৱাৰা এতিয়া ইয়াত কি মৌল আছে আইৰণ হাইড্ৰোজেন অক্সিজেন আমি এই মৌলসমূহক কি কৰিম তালিকাভুক্ত কৰিম চাও আহা আমি কেনেদৰে তালিকাভুক্ত কৰো ইয়াত হ'ব তোমালোকৰ চোৱা প্ৰথম আমি লিখিম মৌলৰ নাম আমি মৌলৰ নাম কি মৌল আছে আমাৰ আইৰণ হাইড্ৰোজেন অক্সিজেন হয়নে নহয় আইৰণ হাইড্ৰোজেন অক্সিজেন তাৰ পিছত আমি কি লিখিম বিক্ৰিয়ক মানে ৰিয়েক্টেন্টৰ মৌলৰ পৰমাণু সংখ্যা তাৰ পিছত আমি কি লিখিম বিক্ৰিয়াজাত মানে প্ৰডাক্টৰ মৌলৰ পৰমাণুৰ সংখ্যা এতিয়া চোৱা বিক্ৰিয়কত আইৰণ আমি কেটা দেখা পাইছো এটা হাইড্ৰোজেন কেটা দেখা পাইছো দুটা অক্সিজেন কেটা দেখা পাইছো এটা ঠিক আছে আকৌ বিক্ৰিয়াজাত পদাৰ্থৰ ক্ষেত্ৰত আইৰণ কেটা দেখা পাইছো তিনিটা অক্সিজেন চাৰিটা আৰু হাইড্ৰোজেন দুটা
এতিয়া চোৱা এই গোটেইবোৰ মৌলৰ পৰমাণুসমূহ সাম্য অৱস্থাত নাই আমি এতিয়া কেনেদৰে সমান কৰিম এই বিক্ৰিয়াত আটাইতকৈ বেছি সংখ্যক মৌলৰ পৰমাণু থকা মৌলটো হৈছে অক্সিজেন অক্সিজেন আমি সুপক্ষত মানে বিক্ৰিয়াজাত পদাৰ্থত কেইটা দেখা পাইছো 4টা গতিকে প্ৰথমে আমি কাক সমতুল কৰিবলৈ চেষ্টা কৰিম অক্সিজেন মৌলটো এতিয়া আমি কেনেদৰে সমান কৰিম চোৱা এইফালে আছে 4 একৰ লগত যদি আমি কি কৰো 4ৰে পূৰণ কৰো তেতিয়া কি হৈ যাব ই 4 হয় নে নহয় গতিকে এইখিনিতে এটা কথা আমি এই H2O টো H2O4 বা H2O4 এই আকৃতিত লিখিব নোৱাৰো আমি ক'ত লিখিব পাৰিম জানানে ইয়াৰ আগত মানে পিঠিত আমি পিঠিতে আমাৰ যি নিৰ্বাচিত যি প্ৰয়োজনীয় সংখ্যা সেই সংখ্যা লিখিব পাৰিম এতিয়া চাও আহা আমি কেনেদৰে সংঘটিত কৰিম ইয়াত আছিলে অক্সিজেনৰ সংখ্যা 4 আমি অক্সিজেন 4 কৰিবলৈ হলে ইয়াত এটা কি দিম 4 এতিয়া চোৱা অক্সিজেন হল 4টা এফালেও অক্সিজেন হল 4টা কিন্তু এইখিনিতে কি হৈ গল চোৱাচোন অক্সিজেন আমি মিলাব যাওঁতে কি হৈ গল হাইড্ৰোজেন 4 দুগুণ 8টা হৈ গল হাইড্ৰোজেন কেইটা হৈ গল 8টা হৈ গল গতিকে আৰু এফালে হাইড্ৰোজেন কেইটা আছে 2টা আছে গতিকে আমি কি কৰিব লাগিব এইফালে হাইড্ৰোজেন যেহেতু 8টা হৈ গল হিফালেও আমি কি কৰিম হাইড্ৰোজেনক 8টা কৰিম এতিয়া হাইড্ৰোজেনক 8টা কৰিবলৈ হলে আমি ইয়াত কি দিম 4 দেখিছানে এতিয়া আমাৰ হাইড্ৰোজেনৰ সংখ্যা মিলি গল তাৰ পিছত আমি কি মিলাব লাগিব এতিয়া আইৰন এতিয়া চোৱা সুপক্ষ মানে বিক্ৰিয়াজাত পদাৰ্থত আইৰনৰ সংখ্যা কিমান আছে 3টা গতিকে আমি ইয়াৰ আগত এটা কি দিম 3 গতিকে এতিয়া দেখিছানে কি হৈ গল আইৰনৰ সংখ্যাও সমান হৈ গল আইৰন 3333 হাইড্ৰোজেন 8 হাইড্ৰোজেন 8 অক্সিজেন 4 অক্সিজেন 4 গতিকে এই গোটেই প্ৰক্ৰিয়াটো হৈছে সমতুল ৰাসায়নিক সমীকৰণ এই গোটেই পদ্ধতিটো হৈছে ৰাসায়নিক সমীকৰণ এটাক আমি কেনেদৰে সমতুল কৰিব পাৰো এতিয়া চোৱা ৰাসায়নিক সমীকৰণ এটা ভাৰসাম্য ৰক্ষা কৰাৰ পদ্ধতি প্ৰতিটো সূত্ৰৰ চাৰিওফালে আমি কি তৈয়াৰ কৰিব লাগে এটা বাকচ তৈয়াৰ কৰিব লাগে উপস্থিত মৌলৰ পৰমাণুৰ সংখ্যা তালিকাভুক্ত কৰিব লাগে আৰু আকৌ মই কৈছো বাকচটোৰ ভিতৰত কোনো ধৰণৰ পৰিৱৰ্তন আনিব নালাগে প্ৰথমে সৰ্বাধিক পৰমাণু থকা যৌগবোৰৰ সমতা স্থাপন কৰক যেটো আইৰন আৰু পানীৰ মাজৰ বিক্ৰিয়া দেখাইছিলো তাতে কি আছিল অক্সিজেন মৌলৰ পৰমাণুৰ সংখ্যা সৰ্বাধিক আছিল গতিকে আমি প্ৰথমে কি ব্যালেন্স কাক ব্যালেন্স কৰিব চাইছিলো অক্সিজেন মৌলক নেক্সট বাকি থকা উপাদানসমূহৰ ভাৰসাম্য ৰক্ষা কৰক আমি প্ৰথমে অক্সিজেন কৰিছিলো তাৰ পিছত হাইড্ৰোজেন কৰিছিলো তাৰ পিছত আমি আইৰন মৌলক ব্যালেন্স কৰিব লৈছিলো শেষত দুইফালে থকা মৌলবোৰৰ পৰমাণুৰ সংখ্যা গণনা কৰা শেষত ভৌতিক অৱস্থাৰ চিন লিখা এতিয়া ৰাসায়নিক সমীকৰণ এটাৰ সমতুল কৰাৰ যেটো শেষ পৰ্যায় বা শেষ পদ্ধতি হৈছে ভৌতিক অৱস্থাৰ চিন লিখা আমি ভৌতিক অৱস্থা কেনেদৰে লিখো চোৱা গোটা থাকিলে গোটাক আমি কওঁ সলিড গতিকে কি হ'ব S জুলিয়া আমি কি বুলি লিখিব পাৰো লিকুইড আমি কি বুলি লিখিব পাৰো জলীয় দ্ৰৱ AQ আৰু গেছীয় কি বুলি লিখিব পাৰো গেছ ফৰ্মক G এয়া হৈছে মৌলৰ পৰমাণুসমূহৰ ভৌতিক অৱস্থা আৰু তৰল অৱস্থা আমি কি বুলি লিখিব পাৰো লিকুইড L এইটো জলীয় দ্ৰৱ একুয়াছ সলিউশন বুলিও আমি ক'ব পাৰো গতিকে
গোটা জুলীয়া গেছীয় আৰু তৰল অৱস্থা হৈছে এটা মৌলৰ পৰমাণুসমূহৰ ভৌতিক অৱস্থা আমি এতিয়া যেটো আমি কৰিলো আইৰন আৰু পানীৰ মাজৰ বিক্ৰিয়া সেই বিক্ৰিয়াসমূহক আমি দেখাইছো আইৰন 1 আইৰন 3 হাইড্ৰোজেন 2 হাইড্ৰোজেন 2 অক্সিজেন 1 অক্সিজেন 4 যেটো অলপ আগতে তোমালোকক মই কৰি দেখালো পৰ্যায় সৰ্বাধিক সংখ্যক পৰমাণু থকা যৌগটোৰ ভাৰসাম্য ৰক্ষা কৰা প্ৰথমে আমি কিহৰ কৰিছিলো অক্সিজেনৰ কৰিছিলো তাৰ পিছত আমি বাকচ তৈয়াৰ কৰিছিলো আৰু কোনো ধৰণৰ সূত্ৰৰ হালসলনি কৰা নাছিলো আৰু আংশিকভাৱে সুষম সমীকৰণটোক আন পৰমাণুবোৰৰ ভাৰসাম্য ৰক্ষা কৰিছিলো এতিয়া লোহাৰ পৰমাণুৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ আমি কি কৰিছিলো লোহা আছিল প্ৰথমে বিক্ৰিয়াজাত পদাৰ্থ তিনিটা আৰু আমি বিক্ৰিয়কৰ ক্ষেত্ৰটো কি কৰিলো তিনিৰে পূৰণ কৰিলো আৰু তিনিটো আমি ক'ত দিব লাগিব আগত এতিয়া সমীকৰণটোৰ দুইফালে থকা প্ৰতিটো মৌলৰ পৰমাণু গণনা কৰি সুষম সমীকৰণটোৰ শুদ্ধতা পৰীক্ষা কৰিব লাগে এতিয়া আমি চাও আহা বিক্ৰিয়াকাৰী আৰু উৎপাদকৰ ভৌতিক অৱস্থা আইৰন প্লাছ পানী Fe3O4 প্লাছ হাইড্ৰোজেন ইয়াক আমি কেনেদৰে সমতুল কৰিছিলো ইয়াত 4 দিছিলো হয় নে নহয় তাৰ পিছত ইয়াত 4 দিছিলো আৰু ইয়াত 3 দিছিলো এতিয়া লোহা আইৰন কি অৱস্থাত থাকে সলিড গোটা আৰু Fe3O4 কি অৱস্থাত থাকে সলিড গোটা অৱস্থাত থাকে আৰু ই হৈছে উতলা পানী গতিকে ই ভাপ গেছীয় অৱস্থাত থাকে ঠিক আছে গতিকে এয়া হৈছে আইৰন আৰু পানীৰ মাজৰ উতলা পানীৰ মাজৰ বিক্ৰিয়াৰ ভৌতিক অৱস্থা আৰু ভৌতিক অৱস্থা আমি এনেদৰে লিখিব লাগে এতিয়া চোৱা গোটা S তৰল L জলীয় একুয়াছ গেছীয় G আৰু G ষ্টিম যেটো আমি ভাপ বুজাও ভাৰসাম্যহীন সমীকৰণ আইৰন প্লাছ H2O Fe3O4 প্লাছ হাইড্ৰোজেন ই এটা ভাৰসাম্যহীন সমীকৰণ আৰু ই এটা সমতুল ব্যালেন্স বা সুষম ৰাসায়নিক সমীকৰণ এতিয়া চোৱা কিছুমান পৰিস্থিতিত প্ৰতিক্ৰিয়া সংঘটিত হয় ৰাসায়নিক বিক্ৰিয়া হ'ব লাগিলে তাৰ কিছুমান কি আছে জানানে শৰ্ত আছে পৰিস্থিতি আছে সেই পৰিস্থিতিতহে ৰাসায়নিক বিক্ৰিয়া সংঘটিত হয় এতিয়া পৰিস্থিতিসমূহ কি হৈছে তাপমান বা উষ্ণতা চাপ অনুঘটক ঠিক আছে গতিকে সমীকৰণত কাৰ চিহ্নৰ ওপৰত বা কাৰ চিহ্নৰ তলতহে আমি এই পৰিস্থিতিসমূহ দেখাব পাৰো ধৰা হল এটা বিক্ৰিয়াত তাপৰ উদ্ভৱ হৈছে বা চাপৰ প্ৰয়োজন হৈছে ধৰি লৈছো 320 atm চাপৰ প্ৰয়োজন হৈছে তেতিয়া আমি কি কৰিম কাৰ চিহ্নৰ এনেদৰে ওপৰত দেখাম ঠিক আছে নেক্সট এটো সোৱা উদাহৰণ দিছো কাৰ্বন মনোক্সাইড হাইড্ৰোজেন গেছৰ লগত বিক্ৰিয়া হৈ 340 বায়ুমণ্ডলীয় চাপত মিথানল প্ৰস্তুত কৰে গতিকে ইয়াক আমি কাৰ চিহ্নৰ ক'ত দেখাইছো সম্পূৰ্ণ ওপৰত দেখাইছো এটো যেটো হালু সংশ্লেষণ প্ৰক্ৰিয়া সূৰ্যৰ পোহৰৰ উপস্থিতিত হালু সংশ্লেষণ প্ৰক্ৰিয়া সংঘটিত হয় আৰু সেউজীয়া উদ্ভিদৰ কি অংশই হালু সংশ্লেষণ প্ৰক্ৰিয়া সংঘটিত কৰে পাতে হয়নে নহয় পাতত কি থাকে ক্লোৰোফিল থাকে কি থাকে ক্লোৰোফিল গতিকে আমি এই কাৰ্চিনডালৰ ওপৰত আৰু তলত যেটো শৰ্ত আছে হালু সংশ্লেষণ প্ৰক্ৰিয়াৰ সেই শৰ্তসমূহ দেখাইছো সূৰ্যৰ ৰশ্মি ওপৰত লিখিছো আৰু ক্লোৰোফিলটো তলত দিছো ঠিক আছে আৰু এয়াই হৈছে ব্যালেন্স সুষম সমীকৰণ এটাৰ উপস্থাপন প্ৰক্ৰিয়া য'ত ভৌতিক অৱস্থাসমূহ লিখা হয় শৰ্তসমূহ কাৰ্চিনৰ ওপৰত আৰু তলত লিখা হয় এতিয়া মই তোমালোকক বুজাইছো তোমালোকে শিকিছা এতিয়া চাও আহা তোমালোকে কিমানখিনি আয়ত্ত কৰিব পাৰিছা সোৱা তলৰ কোনটো সমতুল ৰাসায়নিক সমীকৰণ তোমালোকে কুইকলি কোৱা কোনটো ব্যালেন্স হৈ আছে 3Fe 4H2O Fe3O4 4 হাইড্ৰোজেন গতিকে এইটো আমাৰ কি হৈ আছে সমতুল ৰাসায়নিক সমীকৰণ আকৌ এটা চাও আহা ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ
কি হ'ব নোৱাৰে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে বা ধ্বংস বা বিনাশ হ'ব নোৱাৰে আৰু এইটো হৈছে ভৰ সংৰক্ষণৰ নিয়ম ৰাসায়নিক সমীকৰণ এটা সমতুল কৰিবলৈ হলে কি নিয়ম মানি চলে ভৰ সংৰক্ষণৰ নিয়ম মানি চলে আকৌ আহা এটা সমতুল ৰাসায়নিক সমীকৰণত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ সমান সংখ্যক মৌলৰ পৰমাণু থাকে ই সঁচানে মিছা শুদ্ধ নে অশুদ্ধ ই শুদ্ধ দেখিছা গতিকে ছাত্ৰ-ছাত্ৰীসকল ৰাসায়নিক সমীকৰণ এটাক আমি সমতুল কৰিব লাগে আৰু সমতুল ৰাসায়নিক সমীকৰণ এটাই ভৰ সংৰক্ষণৰ নিয়ম মানি চলে আৰু তোমালোকে নিজে বহুত কেইটা ৰাসায়নিক সমীকৰণ যেতিয়া নিজে সমতুল কৰিবা তেতিয়া তোমালোকৰ কৰি খুব ভাল লাগিব ঠিকে আছে ছাত্ৰ-ছাত্ৰীসকল আজিলৈ আহো